টাইম বিটৰ দৰ্শকসকলক স্বাগতম জনাইছো। নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যেন প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে। আৰু ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো যেটো নলবাৰী সমষ্টিৰ এই মুহূৰ্তৰ আমাৰ হাতত আহিছে সেই ব্ৰেকিং নিউজটো। নলবাৰী সমষ্টিটো এবাৰ অসম গণ পৰিষদক বিজেপিয়ে এৰি দিব বুলি দাবী কৰিছে অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাসে। আমি পুনৰ জনাইছো নলবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। 21ৰ নিৰ্বাচনত নলবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে এই দাবী কৰিছে কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাসে। অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাসৰ এই দাবী নলবাৰী সদৰ সমষ্টি বিচাৰি অসম গণ পৰিষদৰ সভাপতিলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। 21ৰ নিৰ্বাচনত বিজেপিয়ে নলবাৰী সমষ্টি অসম গণ পৰিষদক দিব বুলি মন্তব্য কৰিছে দিলীপ কুমাৰ দাসে। আৰু এৰি নিদিলে নলবাৰী অসম গণ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান দিলীপ কুমাৰৰ। তেওঁ যথেষ্ট আশাবাদী এতিয়া যেটো বিজেপিয়ে নলবাৰী সমষ্টি অসম গণ পৰিষদক দিব বুলি তেওঁ দৃঢ়তাৰে দাবী কৰিছে। কিন্তু এই দাবী কিমান দূৰ ফলপ্ৰসূ হয় এয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। কিন্তু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো অসম গণ পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। 21ৰ নিৰ্বাচনত নলবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে যথেষ্ট আগ্ৰহী অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাস। আৰু তেওঁ দাবী কৰিছে যে এবাৰ নলবাৰী সদৰ সমষ্টি বিচাৰি অসম গণ পৰিষদৰ সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু যদিহে এৰি নিদিয়ে তেনেহ'লে নলবাৰীত অগপই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিলে। 21ৰ নিৰ্বাচনত বিজেপিয়ে নলবাৰী সমষ্টি অসম গণ পৰিষদক দিব বুলি মন্তব্য কৰিছে দিলীপ কুমাৰ দাসে। আৰু যদিহে এৰি নিদিয়ে তেনেহ'লে নলবাৰীত অগপই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। দুহেজাৰ 21ৰ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত ব্যাপক কুচকাৱাজ আৰম্ভ হৈছে। আৰু তাৰ মাজতেই দিলীপ কুমাৰ দাসৰ এই মন্তব্য অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাসে উল্লেখ কৰিছে বিজেপিয়ে এবাৰ নলবাৰী সদৰ সমষ্টি অসম গণ পৰিষদক এৰি দিব। তেওঁ কি মন্তব্য কৰিছে মুহূৰ্তত আগবঢ়াইছো তেওঁৰ ভাষ্য। আমি অসম গণ পৰিষদ দলে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ লগত একেলগে এলায়েন্স হৈ যোৱা আবেলি 2016 চনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আৰু আমি আমাৰ অসম গণ পৰিষদ দলৰ সমূহ সতীৰ্থই নলবাৰীত অসম গণ পৰিষদ দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টিক আমাৰ নলবাৰী জিলাত 3টা বিধান পৰিষদ আছে, নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী। এই 3টা সমষ্টিতে বিপুল ভোটৰ ব্যৱধানত আমি তেখেতসকলক জয়যুক্ত কৰাইছিলোঁ। আৰু এইবেলি আমাৰ অসম গণ পৰিষদ দলৰ নলবাৰী জিলাৰ এটাই আমাৰ তেখেতসকলৰ প্ৰতি অনুৰোধ আমি জনাইছোঁ যে নলবাৰী 3টা বিধান পৰিষদৰ ভিতৰত নলবাৰী সদৰ বিধান পৰিষদটো এবাৰ অসম গণ পৰিষদ দলৰ প্ৰতিনিধিক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে তেখেতসকলে সুবিধাকণ দিব লাগে। আৰু এইটোৱে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু আপুনি যিটো আমাক কুৱেশ্যন কৰিলে যে যদি এৰি নিদিয়ে আমি কি ধৰণৰ ব্যৱস্থা কৰিম, এৰি নিদিয়াৰ কুৱেশ্যনে অহা নাই। কাৰণ আমি যিহেতু একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে, অসমৰ ৰাইজৰ আস্থা আছে, বিশ্বাস আছে। আৰু অসম গণ পৰিষদ দলৰ প্ৰতিও তেখেতসকলৰ যথেষ্ট মৰম আছে। আৰু এই মৰম নিশ্চয়কৈ তেখেতসকলে পৰৱৰ্তী দিনতো অৱধাৰিতভাৱে ধৰি ৰাখিব বুলি আমাৰ বিশ্বাস আৰু আস্থা আছে। যদি এৰি নিদিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিস্থিতি উত্তপ্ত হ'ব পাৰে নেকি? অগপকৰ্মীয়ে পৰিস্থিতি উত্তপ্ত কৰিব পাৰে নেকি? বা ভোট বৰ্জন তেনেকুৱা কিবা সেনেকুৱা হ'ব পাৰে নেকি? সম্ভাৱনা আছে নেকি? নাই, তেনেকুৱা ধৰণৰ কোনো কথাই নাই। এৰি নিদিয়াৰ কুৱেশ্যনটোৱে অহা নাই। যিহেতু আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ'ম 2021 চনৰ নিৰ্বাচনত আমাৰ নলবাৰী বিধান পৰিষদৰ 3টা বিধান পৰিষদৰ ভিতৰত নলবাৰী সদন বিধান পৰিষদটো এৰি দিয়াটো খাটাং। আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতি আমি নলবাৰী জিলাৰ নলবাৰী বিধান পৰিষদে ইতিমধ্যে দাবী জনাইছোঁ যে নলবাৰী জিলাৰ 3টা বিধান পৰিষদ আছে, ধৰ্মপুৰ বিধান পৰিষদেও ইতিমধ্যে আমাৰ দলৰ সভাপতি মাননীয় শ্ৰীযুত অতুল বেৰাদেৱক অৱগত কৰাইছে। ঠিক একেধৰণে বৰক্ষেত্ৰী বিধান পৰিষদৰ সভাপতি মাননীয় শ্ৰীযুত আমাৰ জ্যোতিষ ঠাকুৰীয়াদেৱেও অৱগত কৰাইছে যে আমাৰ নলবাৰী জিলাৰ 3টা বিধান পৰিষদৰ ভিতৰত আমাৰ নলবাৰী সদৰ বিধান পৰিষদটো দি নলবাৰী বিধান পৰিষদটোৰ পৰা আমাৰ যিহেতু ইতিমধ্যে আমাৰ কেণ্ডিডেট ঠিক হৈ আছে, আমাৰ কেণ্ডিডেটজনক যদি আমি নলবাৰী বিধান পৰিষদত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলে লগ হৈ একেলগে জয়যুক্ত কৰিব পাৰোঁ, আমাৰ তেখেতৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে। তেতিয়া নলবাৰী বিধানসভা পৰিষদৰ পৰা যিজনে আমাৰ প্ৰতিনিধি আমাৰ অসম বিধান পৰিষদলৈ নিৰ্বাচিত হৈ যাব, এই প্ৰতিনিধিজনে আমাৰ 3টা সমষ্টিতে চোৱা চিতা কৰিব বা আমাৰ যিখিনি
অসম গণ পৰিষদ দলৰ দলীয় সতীৰ্থ বা কৰ্মকৰ্তা আছে প্ৰত্যেকতে সমিল মিলেৰে একেলগে আমি চলিম বুলি ইতিমধ্যে তিনিওটা বিধান পৰিষদে তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰি আমাৰ দলৰ সভাপতি মাননীয় শ্ৰীযুত অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় শ্ৰীযুত কেশৱ মহন্তদেৱ, অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা মাননীয় শ্ৰীযুত ফণীভূষণ দেৱক ইতিমধ্যে অৱগত কৰাইছে। যদি চিট এৰি নিদিয়ে পদত্যাগৰ ক্ষেত্ৰত কিবা সমূহীয়া পদত্যাগ হ'ব বুলি কিছু আশা প্ৰকাশ কৰিব নাই, চাওক, এৰি নিদিয়াৰ কোনো ধৰণৰ এতিয়ালৈকে তেনেধৰণৰ কুৱেশ্যনে অহা নাই, সেইটো কথা সময়ত দেখা যাব। আৰু এইদৰে দিলীপ কুমাৰ দাসে তেওঁ দৃঢ়তাৰে আচলতে মন্তব্য প্ৰদান কৰিছে যে এইবাৰ নলবাৰী সদৰ সমষ্টি অসম গণ পৰিষদক এৰি দিব বিজেপিয়ে, কিন্তু পৰৱৰ্তী সময়ত আচলতে স্পষ্ট হ'ব কিমান দূৰ এয়া সম্ভৱ হয়। নলবাৰীত অগপৰ এতিয়া নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যেই আৰম্ভ হৈছে আৰু অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাসে ইতিমধ্যেই অগপৰ সভাপতিলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে আৰু যদিহে এৰি নিদিয়ে তেনেহ'লে নলবাৰীত অগপই সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিলে দিলীপ কুমাৰে। নলবাৰী সিটটো দিলে আমাৰ হৈ যাব। সমগ্ৰ সমৰ্থন জনালে যে আমাৰ এইটো সমৰ্থন চাকৰি আগৰ জিলা সভাপতি সভাপতি হৈছে, তেওঁলোকৰ মিটিং কৰি লিখি দিছে যে আমাৰ মন্ত্ৰী আৰু টিকটটো নলবাৰী সমষ্টিৰ টিকটটো দিয়ক, দিলীপ দাসক টিকট দিয়ক, তেওঁ MLA হ'লে আমাকো চাব। আৰু আমি নলবাৰী বিধান পৰিষদ সমষ্টি বিচাৰে, গোটেইকেইটা হাত দিয়ক, এটা সমষ্টি বিচাৰক, কাৰণ আপোনালোকৰ সাংগঠনিক দিশ ক'ত ভাল বোলে আমাৰ নলবাৰীত ভাল।